আজিৰ ভিডিঅ'ত আমি কথা পাতিম লিভাৰৰ বিষয়ে। লিভাৰটো হৈছে আমাৰ শৰীৰত থকা গুৰুত্বপূৰ্ণ এটা অংশ, অৰ্থাৎ ইম্পৰ্টেণ্ট অৰ্গেন, যিয়ে আমাৰ খাদ্যবোৰ হজম কৰাত সহায় কৰে। এই লিভাৰটো ভাল ৰখাৰ বাবে কিছুমান খাদ্য যিবোৰ হেল্ডি হয় আৰু চাফ চুতৰা হয়, অৰ্থাৎ পৰিষ্কাৰ খাদ্যবোৰ খাব লাগে। নেচাৰেল বস্তু যেনে সতেজে বনোৱা খাদ্য, ফল মূল আৰু ভেজিটেবল চালাডবোৰ আপুনি দিনত 2 পৰা 3 বাৰ খাব পাৰে, কাৰণ এই খাদ্যবোৰ লিভাৰৰ বাবে বহুত ভাল হয়। আপুনি যেতিয়া এই হেল্ডি খাদ্যবোৰ খায় তেতিয়া আপোনাৰ লিভাৰটোৰ ওপৰত কোনো ধৰণৰ প্ৰেছাৰ বা কোনো ধৰণৰ চাপ নপৰে আৰু তাৰ যিটো ডাইজেষ্টিভ কেপাচিটি হয় সেইটো ভিতৰলৈ সোমাই থাকে। এতিয়া কথা পাতিম যে আপোনালোকে কি কি বস্তু নাখাব। সকলোৰ প্ৰথমে কথাটো আহে যে আপোনালোকে এলকহল বা সুৰাজাতীয় বস্তুবোৰ আপোনালোকে সেৱন কৰা বা খোৱা বন্ধ কৰক, কাৰণ এলকহলটো আমাৰ লিভাৰটোক ডাইৰেক্ট ডেমেজ কৰি দিয়ে বা একেবাৰে খাৰাপ কৰি দিয়ে। ইয়াৰ উপৰিও আপোনালোকে ভাজা পৰা খাদ্য বস্তুবোৰ খোৱা এৰি দিয়ক, কাৰণ জাংক ফুড, ফ্ৰাই ফুড বা ৰষ্টেড ফুডবোৰ আপোনাৰ লিভাৰটোক খাৰাপ কৰি দিয়ে। সময় থাকোঁতে আপোনালোকে হেল্ডি খাদ্য খাওক আৰু আপোনাৰ লিভাৰটো হেল্ডি বা ভাল ৰাখক। খাদ্য খোৱাৰ পিছত আপোনালোকে নহ'ব, খাদ্য খোৱাৰ পিছত আপোনালোকে অলপ সময় আপোনালোকে খোজ কাঢ়ক আৰু আপোনাৰ লিভাৰটো ভাল ৰাখক।